সুৰাপায়ে সুৰাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ভালকৈ কৰিলে, যাৰ ফলত হ্ৰাস পালে সুৰা বিক্ৰীৰ পৰিমাণ। তাৰে পৰিণতি সুৰা বাৰৰ মালিকৰ মূৰতেই এতিয়া ৰামটাঙন সোধাইছে চৰকাৰৰ আবকাৰী বিভাগে। কোনোবাই যদি অকলে হাফ এটা খাইছিল, সি কোৱাৰ্টাৰলৈ নামিল। আগতে যি কোৱাৰ্টাৰ এটা খাইছিল, তাৰ যেন প্ৰি কোৱাৰ্টাৰতেই নিচা লাগিবলৈ ধৰিলে। কিছুমানেতো দাম বঢ়াৰ বাবে এৰিয়েই দিলে আৰু নাখাওঁ বুলি কাণত ধৰি শপতো খালে। কিন্তু এতিয়া আবকাৰী বিভাগে কঁঠালটো ভাঙিছে সুৰাৰ বিপণী আৰু বাৰৰ মালিকৰ ওপৰত। চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি কাৰ্বি আংলং জিলাই মাহে ২৭,০০০ লিটাৰ, কামৰূপ মহানগৰে মাহে ৫,১৩৫ লিটাৰ, শিৱসাগৰ জিলাই মাহে ১০,০০০ লিটাৰ, গোলাঘাট জিলাই মাহে ১০,০০০ লিটাৰ, যোৰহাট জিলাই মাহে ৯,৫৮৭ লিটাৰ, কৰিমগঞ্জ জিলাই মাহে ৮,৪৭০ লিটাৰ, নগাঁও জিলাই মাহে ৬,৬৫০ লিটাৰ, নলবাৰী জিলাই মাহে ৫,৬৬৫ লিটাৰ সুৰা বিক্ৰী কৰিব লাগিব এখন এখন দোকানে। কাৰ্বি আংলং জিলাৰ কথালৈকে আহোঁ। কাৰ্বি আংলঙত মাহে ২৭,০০০ লিটাৰ সুৰা বিক্ৰীৰ নিৰ্দেশ দিয়া হৈছে একোখনকৈ বিপণীত। মানে এদিনত ৯০০ লিটাৰ। ৯০০ লিটাৰ মানে প্ৰায় ৯৫০টা ফুল। এটা ফুল ৭৫০ মিলিলিটাৰৰ থাকে। এদিনত এখন বিপণীৰ পৰা ৯৫০টা ফুল ৯৫০জনে ক্ৰয় কৰিবনে? ৫৩খন সুৰাৰ বিপণী আৰু ২৩খন বাৰ থকা কাৰ্বি আংলঙৰ এখন এখন বিপণীক মাহে ২৭,০০০ লিটাৰ সুৰা বিক্ৰীৰ নিৰ্দেশ দিছে। এদিনত খুব বেছি কেতিয়াবা ৩০ৰ পৰা ৫০টা ফুল বিক্ৰী হয় এখন বিপণীত। পূৰণ কৰিব নোৱাৰা অদ্ভুত টাৰ্গেট ইজ ইকুৱেল টু তলা ওলমাবলৈ সাজু হওক বহু সুৰাৰ বিপণী। মুঠতে দিনে ৰাতিয়ে মদ সোপা গিলি আপুনি ধলং পলংকৈ হিলি থাকক। মুঠৰ ওপৰত ২৭,০০০ লিটাৰ টাৰ্গেট ফুলফিল হ'বই লাগিব। বছ, কথা সিমানেই। ৰ'ব। চৰকাৰে কৰৰ লালসাত আপোনাক মদপি কৰিলেও কিন্তু চৰকাৰক আৰু অধিক ধনী কৰিবলৈ সেই টুপি খাই আপোনাৰ বাহনখন নচলাব। কিয়নো ফুকাবলৈ পাইপ লৈ ৰাস্তাত ৰৈ থাকিব পুলিচ মামা। চৰকাৰক কৰ দি টনকিয়াল কৰিবলৈ অধিক দামত সুৰাও খাব আৰু সুৰা খাই গাড়ী চলোৱাৰ বাবে ১০,০০০ টকাৰ জৰিমনাৰ লগতে ৭ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ উপৰিও আপোনাৰ লাইচেন্সো চিজ হ'ব পাৰে কিন্তু দেই, জনাই থলোঁ।